আমি কেতিয়াও সাকসেস পাব নোৱাৰোঁ। তো ডিসিশন লোৱাটো হ'ল বহুত ইম্পৰ্টেণ্ট। তো যাই হোক, মই আজি ইয়াতে বহি থকা বহুত ভাইটাল এচিভাৰ আছে, বহুতে ৰয়েলটি আছে, বহুতে টেকনিক্যাল এচিভাৰ আছে। তো RCM আমাৰ গেছেছৰ যিটো ফৰ্মুলাত আমি আমাৰ বিজনেছটোক বঢ়াই আছোঁ, এইটো হ'ল 25%, 50% আৰু 100%। তো এইটো বুজিব লাগিব 25% কাৰ, 50% কাৰ আৰু 100% কাৰ। 100% হ'ল এটা নতুন মানুহ যেতিয়া RCM বিজনেছত জইনিং কৰে, তো তেখেততে গম পায় যে জইন কৰাৰ পিছত RCMত ফ্ৰী প্ৰডাক্ট পোৱা যায়। তেতিয়া বহুতৰ এনেকুৱা মনত ভাৱ আহে যে না আমি এইটো ছিষ্টেমৰ পৰা আমি এটা এক্সট্ৰা ইনকাম কৰিব বিচাৰোঁ। তো এক্সট্ৰা ইনকাম কৰিব গ'লে কি কৰিব লাগিব? খৰচাৰ লগত অলপ চৰ্চা কৰিব লাগিব। তো খৰচাৰ লগত যেতিয়া আমি চৰ্চা কৰোঁ, তেতিয়া কি হয়, যেনেকৈ আমাৰ স্কুলত বাচ্চাহঁতক ক্লাছ 1, ক্লাছ 2, ক্লাছ 3, তো ঠিক তেনেকৈ RCMৰ কিছুমান লেভেল আছে, যেটোক আমাৰ প্ৰথম লেভেল কওঁ আমি বিগিনাৰ, ষ্টাৰ্টাৰ, ওপেনাৰ, ইগল, এনেকুৱাকৈ উইনাৰ লৈ যেটোক আমাক বুলি কয় ভাইটাল লেভেল। তো TC ছাৰে কৈছে যে ভাইটাল লেভেলত আমাক মিনিমাম 25% আমাৰ গ্ৰথৰ ওপৰতে কাম কৰিব লাগে। মানে এটা বিগিনাৰ এচিভাৰ কমচে কম এটা ষ্টাৰ্টাৰত যাব পাৰে 20,000-ৰ পৰা আমি 40,000 বিজনেছ আমি ল'ব পাৰোঁ। আৰু ৰয়েলটিত 50% আৰু টেকনিকেলত আমাৰ 100%। আৰু সেহত মিত্ৰকৰ ওপৰত আমাক কাম কৰিব লাগে। আৰু গুৰুকুল হ'ল এনেকৈ এটা পাঠশালা যেটোৰ জৰিয়তে আমি একৰূপ শিক্ষা পাওঁ। সেইটো ৰাতিপুৱা 6:30 আমাৰ কোম্পানীৰ যে মালিক মাননীয় তিলক ছাৰ, মই বিচাৰোঁ তেখেতৰ কাৰণে একবাৰ জবৰদস্ত তালি হ'ব লাগে। তো মৰ্ণিঙত 6:30 তেখেতৰ ছেশ্যন হয়। এতিয়া ধৰক বহুতৰ ৰাতিপুৱা বিভিন্ন ধৰণৰ ব্যস্ততা থাকিব পাৰে, তো আপোনালোকে দিনৰ ভাগত যেতিয়া আপুনি টাইম পায় কমচে কম গুৰুকুলৰ প্ৰগ্ৰামটো যদি আপুনি চাই লয়, তেতিয়া আপুনি বহুত কিবা কিবি বস্তু আপোনালোকে জানিব পাৰে। নতুন কিবা প্ৰডাক্ট লঞ্চ হ'ল, প্ৰডাক্টৰ ট্ৰেইনিং, তো এভৰিথিং আপুনি প্ৰত্যেকটা দিন আপোনালোকে জানিব পাৰে। সেইটো কাৰণে গুৰুকুলত আমাক চামিল হ'ব লাগে। আৰু লগতে হেল্থ আৰু হাইজিনিক কেম্প, এইটোৰ ওপৰতো আমাৰ কাম কৰা উচিত। আৰু তাৰপিছত ULP কুইক, আজিতো আমাৰ ৰয়েলটি এচিভাৰ যিমান আছে তেখেতক মেণ্ডেটাৰী কৰি দিলে যে কমচে কম 2টা ULP কুইকটো আমাক কৰিবই লাগে। ULP কুইকত কি থাকে, প্ৰডাক্টৰ পৰা শুরু কৰি গোটেইখিনি আমাক ষ্টাৰ্টিং পইণ্টত এটা ব্যক্তিক যেটো দেখুৱাৰ প্ৰয়োজন আছে, গোটেইবিলাক বস্তু আমি ULP কুইকৰ জৰিয়তে আমি প্ৰেজেণ্টেশ্যন কৰিব পাৰোঁ। আৰু নিউ ভাইটেল, বহুতত এনেকুৱা চাব, বহুত ডিষ্ট্ৰিবিউটাৰ আজি 2 বছৰ, 3 বছৰ, 6 মাহ ধৰি বিজনেছ কৰি আছে, কিন্তু বিজনেছত তেনেকুৱা গ্ৰথ নাই, বিজনেছটো বঢ়াব পৰা নাই, ষ্টেক হৈ গৈছে, এটা জেগাত আটকি গৈছে। তো মই আপোনালোকক এটা বেষ্ট ছাজেশ্যন দিওঁ, আপোনালোকে নতুন এটা ভাইটালৰ ওপৰত কাম কৰক, নতুন এটা বিগিনাৰৰ ওপৰত কাম কৰক। কাৰণ 1000টা সমস্যাৰ সমাধান হ'ল এটা নতুন ব্যক্তি। যেতিয়া আপোনাৰ টিমত 20টা 30টা ব্যক্তি আপোনাৰ কথা নুশুনে, কাৰণ মানুহ যেতিয়া অলপমান পুৰণা হৈ যায় কেতিয়াবা অলপমান কথা নুশুনিব